কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ ২ নং ওদালি গাঁৱৰ এটা ভাড়াঘৰৰ ভিতৰত ৰছীলৈ ওলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে গাঁৱৰ ৰাইজে। যুৱকজনৰ বয়স হ'ল ৩৪ বছৰ। জানিব পৰা মতে বকলিয়াঘাটৰ নগৰৰ বাসিন্দা ৰবীন্দ্ৰ কুমাৰ যাদৱৰ পুত্ৰ ৰাকেশ কুমাৰ যাদৱ। প্ৰায় ৩ মাহ ধৰি ৰাকেশে এই ভাড়াঘৰত অকলেই বসবাস কৰি আছিল আৰু টিউচন পঢ়াই নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিল যুৱকজনে। আৰু মাজে মাজে আজৰি সময়ত তবলা বজাই গীত গাই সময় পাৰ কৰিছিল যুৱকজনে। কিন্তু প্ৰায় ২ দিন ধৰি গাঁৱৰ ৰাইজে দেখা পোৱা নাছিল ৰাকেশক। পিছত ভাড়াঘৰৰ ওচৰে পাজৰে থকা লোকসকলে বেয়া দুৰ্গন্ধ পোৱাত ৰাইজে গৈ মাত দিলে ৰাকেশক, কিন্তু বন্ধ কোঠাৰ ভিতৰত কোনো উত্তৰ দিয়া নাছিল ৰাকেশে। পিছত ৰাইজে খবৰ দিলে বকলিয়াঘাট আৰক্ষীক আৰু ইতিমধ্যে ঘটনাস্থলীত বকলিয়াঘাট আৰক্ষী উপস্থিত হয় ৰাইজৰ সহযোগত বন্ধ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিপু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কাৰ্বি আংলঙৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট, নিউজ অসম। মই ৰাতিপুৱা কামত ওলাই গৈছোঁ। ওলাই যোৱাৰ পিছত তাৰপিছত আমাৰ ঘৰৰ ওচৰৰ মানুহে মোক কৈছে, তুমি কিবা শুনি পাইছা নেকি? মই কৈছোঁ, কি শুনি পাইছোঁ? একোতো নাই। তাৰপিছতে অহাৰ পিছতে মই দেখা পাওঁ কি ইয়াতে গোন্ধ ওলাইছে। আমাৰ ঘৰৰ মানুহে কৈ আছে কিবা বোলে ভেনা মাখি বোলে ভে ভে কৰি আছে। তাৰপিছতে ঘৰৰ মানুহক গৈখিনি আমি চাইছোঁ, দৰ্জাত কোবাইছোঁ, কালিও পৰিদিনাও কোবাইছোঁ 2 দিন পৰা। তো মানুহটো মাত নিদিয়ে। আজিও কোবাইছোঁ, মাত নিদিয়ে। মাত নিদিয়াৰ পিছত ঘৰৰ মালিককেইটাক ফোন কৰিছোঁ, সিহঁতক যোনে ভাড়া দিছিলে, মানে এই ভাড়া দিয়াতে সিহঁতক মানে মাতি দিছোঁ ঘৰৰ মালিক, আহি কিনি আপোনালোকে যাক ভাড়া দিছে আহি কিনি চাই লওকচোন কিবা হৈছে নেকি ঘৰৰ ভিতৰত, আমিতো সোমাব নোৱাৰিম। তাৰপিছতে সিহঁতে আহিছে, আহি কিনি সিহঁতে মাত দিছে। মাত দিয়াৰ পিছতে এইটো মাত নিদিয়া, ফোন কৰিছে, ফোনো নুঠায়, ৰিচিভ নকৰে। তেতিয়া মানে সন্দেহ সোমাইছে আমাৰ, কিবা এটা হৈছে তাৰ। তাৰপিছতে সিহঁতে পুলিচৰ তাত গৈছে, থানাত গৈছে। থানাত এতিয়া পুলিচ আহিব। ল'ৰাজন কিমান দিনৰ পৰা ইয়াত আছে? ইয়াতে আমাৰ হৈ যাব 3 মাহ নিচিনা হৈ যাব। অকলে থাকে নে কোনোবা? অকলেই থাকে। এনে ল'ৰাজন কেনেকুৱা আছিলে, কি কৰে? না, ল'ৰাটো এনে ভালেই আছিলে, মানে এনে টিউচন পঢ়ায় আৰু পঢ়া লেখা ভাল আছিলে ল'ৰাটোৰ। এনে কিমান দিনৰ পৰা দেখা নাই ল'ৰাজনক? আজি 2 দিনমান হ'ব। 2 দিনমানৰ পৰা দেখা 2 দিনমানৰ পৰা আমি দেখাই নাই।